বিদ্যালয়ত অধ্যয়ন কৰিছিলোঁ। সেই বিদ্যালয়ৰ বৰ্তমানৰ প্ৰধান শিক্ষয়িত্ৰী বন্দনা দত্ত বাইদেউ আছে। বাইদেউ মই আগবাঢ়ি আহিবলৈ কৈছোঁ। মই সমগ্ৰ নাহৰণিবাসী ৰাইজৰ কাৰণে গ্ৰন্থখনি আগবঢ়াইছোঁ। গ্ৰন্থখনি বিদ্যালয়ৰ লাইব্ৰেৰীতে থাকিব। আপোনালোকে আপোনালোকৰ প্ৰয়োজন অনুসৰি কিতাপখন পঢ়িব পাৰিব। এইফালে চাই দিয়ক। এইফালে চাই দিয়ক। উন্নতি বহুত হৈছে, কিন্তু লগে লগে আমি দেখিম যে আমি নিজেই বহুত সমস্যাৰ সৃষ্টি কৰিছোঁ। আৰু সমস্যাৰ ভিতৰত আটাইতকৈ আপোনালোকে সকলোৱে জানে ক্লাইমেট চেঞ্জৰ কথাটো কৈছে। সেইটো বস্তু কিন্তু সমগ্ৰ পৃথিৱীক কেনেকুৱাকৈ আপোনাৰ জুৰিছে আৰু গোটেইবিলাক মানে সকলোৰে কম বেছি পৰিমাণে বিভিন্ন ঠাইত এই সমস্যাটো ভাগ উঠিছে। সেইবিলাক কথা লক্ষণীয় কথা। এতিয়া ধৰক এটা সাধাৰণ কথা, মই যোৱাকালি আমাৰ অসমখনত এটা সৰু লেখা লিখিছোঁ যে বান্দৰে লুটা গাঁও, এই লুটি পুটি খোৱা বুলি যিটো আমাৰ অসমীয়াত আছে। গতিকে আমাৰ সেইফালে কিন্তু কয় বোলে এইখন গাঁও বান্দৰে লুটা গাঁও। তাৰমানে নাহৰ ফালে নুকুলাই এই গানটো আছে। এই গানটো আমি জানো নলবাৰীৰ ফালে নাহৰ গছৰ নাগেশ্বৰ বুলি কয়। নাহৰ শব্দটো আমাৰ তাতে নাগেশ্বৰ বুলি কয়। এই গছজোপাৰ প্ৰতি সাংঘাতিক প্ৰেম। তাৰমানে গছজোপা দেখিবলৈ বৰ ধুনীয়া। তাৰপিছত যেতিয়া ফুলে গুণটো আপোনালোকে জানে। আৰু তাৰপিছত এই ফুলাৰ আগে আগে পাতবিলাক যে ৰঙচুৱা হৈ পেলাই থাকে, সেইটো ফুলৰ নিচিনা দেখি। কিন্তু আপুনি যদি ফুলি চাই পাতবিলাক মেৰিয়াই ধুনীয়া থাকে। এইজোপা গছৰ এটা মানে তাৰ মানে ইকলজিকেল ইম্পৰ্টেঞ্চ বুলিয়ে কওঁ, নাইবা তাৰ আবেদন বুলিয়ে কওঁ, বেলেগ ধৰণৰ। আৰু সেই নামেৰে অসমৰ কিছু ঠাই আছে, কিছুমান অৰণ্যৰ মাজতো ধৰক নাহৰ অলপ বেছিকৈ আছে, তাতে নাহৰণি বুলি কৈ থৈ দিছে। কিন্তু জনবসতি হিচাপে নাহৰণি এইখন নাহৰণি। সেই নাহৰণিখনৰ বিষয়ে মই দীঘলীয়াকৈ নকওঁ। মই এবাৰ আহোঁতে এটা কবিতা লিখিছিলোঁ নাহৰণি বুলি। যোৱাকালি মই বিচাৰি বিচাৰি নাপালোঁ, মোৰ মুখস্থও নাই, পেপাৰতো ওলাইছিল। মই ইয়াৰ পৰা গৈ পেলাই সেইটো তেনেকৈ লিখিছিলোঁ। আৰু সেইটো আৱেগ এতিয়া নাই, মই মনত নাই সেইকাৰণে। যিয়ে নহওক, আৰু মোক লৈ আহিছিলে প্ৰথম আমাৰ তাহেজ ছাৰে, মনত নাই। তাহেজ ছাৰৰ লখিমপুৰ ঘৰ, আৰু এই দাদাৰ লগত মোৰ চিনাকি তাহেজ ছাৰৰ যোগেদি। তেখেত বৰ পণ্ডিত মানুহ। মই তাহেজ ছাৰে বৰ মৰম কৰিছিলে। তাহেজ ছাৰৰ পৰা তেখেতে শ্ৰদ্ধাৰ ভয়ো কৰিলে। ছাৰ আহা, মই ছাৰ আপোনাৰ চিৰাজী গৈছে গৈ পেলাই, আৰু ঘৰৰ পৰা সেইটো প্লেন কৰি গৈছে যে আৰু এইটো কথাই কৈ দিম আৰু মই আপোনাৰ লগত গৱেষণা কৰিব গৈছোঁ বুলি কৈছে, ৰিচাৰ্চ কৰিব গৈছোঁ। কিন্তু আচলতে তেনেকৈ কোনেও নকয় আহি। মই অলপমান ৰৈ পেলাই সুধিলোঁ নাম কি। আমাৰ ছাত্ৰী যদিও মই মুখখন চিনাকি, নামটো মই ঠিকমতে মনত নাই। ক'ত ঘৰ? নাহৰণিত ঘৰ বুলি কৈছে। নাহৰণি বুলি কোৱাৰ লগে লগে মোৰ নাহৰণি গোটেই চিত্ৰ গোটেই আহি গ'ল। নাহৰণিত ঘৰ ঠিক আছে। গতিকে দুদিনৰ পিছত আহিছোঁ। দুদিনৰ পিছত আহিলে, তাৰপিছত আৰু সাধাৰণতে কি হয়, এই মানে গৱেষণাৰ যিটো বিষয়ৰ ওপৰত গৱেষণা কৰে, সেইটো আকৌ জাপি দিয়া বস্তু নহয়। যিটো যিজনে ধৰক তত্ত্বাৱধান কৰে, তেওঁ যে আৰু এটা জাপি দিব, এনেকুৱা কথা নহয়। সেইটো ঠিক কথা নহয়। সেইটো মানে গৱেষকজনেও চিন্তা কৰিব লাগে, আৰু তত্ত্বাৱধায়কো চিন্তা কৰিব, আৰু আমাৰ যিটো ইনষ্টিটিউচনৰ কাম কৰোঁ তাৰো বহুত ধৰণৰ কথা থাকে। আৰু সেইটো সদায় এটা মানে মূলতীয়া মানে সমস্যা হিচাপে আগবাঢ়িব লাগে। তাৰপিছত তেওঁ যোৱাৰ পিছত মই ক'লোঁ যে তুমি তেতিয়াহ'লে কাম কৰা, যদি তুমি ভাবাচোন চিন্তা কৰা, নাহৰণি অঞ্চলটো আমি ল'ম, সেই অঞ্চলটোত কিবা এটা কাম কৰিব পাৰিম চাম। তাৰপিছত মই তেখেতক মই আব্দুল মালিকৰ অধিক কিতাপখিনি তেওঁ কি বুলি বিচাৰিব কৰিছে। মই বোলো তুমি আব্দুল মালিকৰ অধিক কথা কৰা, যিমান দিন লাগে সেইবোৰ কৰি যাম। তাৰপিছত আৰু লাহে লাহে আমি কথাটো আমি যদি কনচেপচুৱেলাইজ কৰা বুলি কওঁ, যে সমস্যাটো কি ধৰণৰ, কোনখিনি আমি ঠাই ল'ম, এইখিনিত মানে আমি ঠিক কৰিলোঁ। তাৰপিছত বিভাগীয় ফালৰ পৰা আকৌ মই নাহৰণিখনখিনি কথা যেনেকৈ জানো, বা আব্দুল মালিকৰ গোটেই কথাখিনি মই ভালকৈ জানো, মোৰ এটা সাংঘাতিক ধৰণৰ শ্ৰদ্ধাভাৱ আছে। সেইটো অন্য নাথাকিব পাৰে, তেওঁলোকে ভাবিলে এইখিনি টাইমত কি PhD পাওঁ, এনেকুৱা ধৰণৰ কথা হ'ল। মই বোলো আপোনালোকৰ ভিজুৱেল ৰচনাৰে চাওঁ কি হয়।
অলপ আগবাঢ়ি 10খন গাঁও লোৱা হ'ল। সেইখন গাঁও 10খন গাঁও লওঁতেও অকণমান চিন্তা চৰ্চা কৰা হৈছে। হৈ পেলাই আৰু এই পৰ্যায়লৈকে আহিল। মই লাহে লাহে দেখিলোঁ যে অলপ মানে ধৰক এই যে আমাৰ কৰা এই বনাওঁতে এই 10খন গাঁও এটা হিচাপ কৰি ল'লোঁ কিবা এটা যুক্তি। তাৰপিছত তাত এপতকৈ তথ্য কথা এইবিলাক মানে ভৰাওঁতে গৈ পেলাই খৰাইটো ভৰিল আৰু সেই প্ৰণালীবদ্ধভাৱে সজোৱা হ'ল। জাৰ্নেলত তেওঁ মানে গৱেষণা পত্ৰ ওলাইছে। কিন্তু এই লেণ্ডস্কেপ চেঞ্জ এণ্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট এইটো দিবলগীয়া হ'ল এইকাৰণে যে এটা সৰু অঞ্চলৰ ওপৰত কাম কৰিলে মানে গোটেই যিটো দৃষ্টিকোণটো এটা কিবা ক্ষুদ্ৰ হ'ব বুলি মানে আমাৰ ডিপাৰ্টমেণ্টতে আলোচনা হ'ল। এইবিলাক কৈছে যে এই লেণ্ডস্কেপ চেঞ্জ তাৰমানে এই অঞ্চলটোৰ 10খন গাঁৱৰ তাৰমানে গোটেই পৰিস্থিতিটো কেনেকুৱাকৈ পৰিৱৰ্তন হৈ আহিছে, পৰিৱৰ্তন কেনেকুৱা ধৰণে হৈ আহিছে, সামাজিক পৰিৱৰ্তন, অৰ্থনৈতিক পৰিৱৰ্তন আৰু প্ৰাকৃতিক পৰিৱৰ্তন কেনেকুৱাকৈ হৈছে। আৰু সেই পৰিৱৰ্তনটোৰ লগত এই যে বহনীয় উন্নয়ন বুলি কওঁ, ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি কওঁ, পৰিৱৰ্তনটোৱে আমাৰ প্ৰকৃতিৰ উপকাৰ কৰিছে, মানুহৰ উপকাৰ কৰিছে, আৰ্থিক উপকাৰ কৰিছে নে কোন দিশে গৈছে। আপোনালোকে গোটেই সমগ্ৰ পৃথিৱীত বৰ্তমানৰ যিটো আপোনাৰ উন্নয়ন ব্যৱস্থা চলি আছে, এই উন্নয়ন ব্যৱস্থাটোৱেই মানুহক কিছু সকাহ দিছে নোলায়। ধৰক খাদ্যৰ অভাৱ স্বভাৱ লাহে লাহে কমি আহিছে, যদিও দুখীয়া শ্ৰেণীৰ মানুহে এতিয়াও ঠিকমতে দুবেলা দুমুঠি খাবলৈ নাপায়, তথাপিও গোটেই পৃথিৱীত খাদ্যৰ অভাৱ কমি আহিছে। অন্যান্য বিভিন্ন ধৰণৰ I was the direct scholar as well as student of Bhagavati sir. So it is me to introduce him. ডক্টর লাভেন্দ্র ডাক্তারক আমি ধন্যবাদ। আমি গৱেষণা আগতে ছাৰক ডক্টৰ ফাৰ্নাজে এটি বিশেষ উপহাৰ প্ৰদান কৰিবৰ কাৰণে আগবাঢ়িছোঁ। যে বহনক্ষম উন্নয়নত আধুনিকতাৰ উন্নয়নে মানৱ জাতিৰ ওপৰত যি বিৰূপ প্ৰভাৱ বা প্ৰতিক্ৰিয়া পেলাইছে সেই সম্পৰ্কত অৱনী কুমাৰ ভাগৱতী মহোদয়ে অতি সুন্দৰভাৱে সাধাৰণভাৱে সকলোৱে বুজিব পৰাকৈ ব্যাখ্যা কৰাইছে। গ্ৰন্থখনৰ নাম হৈছে লেণ্ডস্কেপ চেঞ্জ এণ্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট এ কেছ অফ নাহৰণি এৰিয়া গোলাঘাট ডিষ্ট্ৰিক্ট। এই গ্ৰন্থখনি মোৰ গৱেষণামূলক গ্ৰন্থ হয়। গ্ৰন্থখন মই দেৰগাঁও চন্দ্ৰনাথ খাউণ্ড সাহিত্য সভা ভৱনত উন্মোচন কৰাইছোঁ। উন্মোচক হিচাপে উপস্থিত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বিশিষ্ট ভূগোলবিদ ডক্টৰ অৱনী কুমাৰ ভাগৱতী ছাৰ। বৰ্তমান ডিব্ৰুগড়ৰ হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ত কৰ্মৰত জীয়ৰী হৈ বালিপাটলৈ বিয়া হৈছোঁ। বিষয়টো হৈছে এনেইতো মোৰ বহল বিষয় হৈছে মোৰ ভূগোল। চ' ভূগোলৰ মানে দৃষ্টিৰে মই কেনেদৰে এটা অঞ্চলৰ মানে উৎপত্তি হৈছে, কেনেদৰে পৰিৱৰ্তন হৈছে, আৰু নাহৰণি অঞ্চলটো বিশেষত্ব আছে তাত সাহিত্য সংস্কৃতিৰ মিলনভূমি হয় আৰু তাত আগৰ যিটো মানে ব্যৱসায় হয় সেই ব্যৱসায়ৰ জৰিয়তে আৰ্থিকভাৱে আৰু সামাজিকভাৱে আৰু পৰিৱেশৰো বিভিন্ন ধৰণৰ পৰিৱৰ্তন হৈছে। সেই পৰিৱৰ্তনৰ ফলত কিবা সমস্যাৰ সৃষ্টি হৈছে নেকি আৰু বহনক্ষম উন্নয়নত সুবিধা সহায় কৰিছে নে সেই বিষয়ে মই অৱগত কৰিছোঁ। গোটেই সমগ্ৰ দেৰগাঁও অঞ্চল, বিশেষকৈ নাহৰণি অঞ্চল, আমি সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক বিভিন্ন দিশৰ পৰা অতি চহকী অঞ্চল, বৈচিত্ৰ্যপূৰ্ণ অঞ্চল। আৰু এই অঞ্চলটো মোৰ বিষয় যিটো ভৌগোলিক দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ অঞ্চল। সেইকাৰণে মোৰ ছাত্ৰী ফাৰ্নাজক এই বিষয়ে অধ্যয়ন কৰিব কোৱা হৈছিলে আৰু তেওঁ যথেষ্ট চেষ্টা কৰি আমাৰ নাহৰণি অঞ্চলৰ প্ৰায় 10খন গাঁও লৈ পেলাই এই 10খন গাঁৱৰ সামাজিক অৰ্থনৈতিক অৱস্থা আৰু তাত কি ধৰণে এটা পৰিৱৰ্তন আহিছে আৰু সেই পৰিৱৰ্তন কিমান দূৰ বহনীয়, সেই পৰিৱৰ্তন সমাজ আৰু সংস্কৃতিৰ বিকাশৰ সপক্ষে আছে নে ক'ৰবাত বিৰুদ্ধে গৈছে, সেই গোটেই বিশ্লেষণ তাত তেওঁ সুন্দৰকৈ কৰিছে আৰু এটা সৰু অঞ্চলৰ এটা সুন্দৰ প্ৰতিফলন তেওঁৰ পুথিখনত ঘটিছে।
আৰু তেওঁৰ এখন গৱেষণা গ্ৰন্থ আছিলে আৰু সেইখন প্ৰকাশ কৰি মই ভাবোঁ মোৰ বিষয়ে ভূগোলৰ প্ৰতিও তেওঁ এটা ডাঙৰ অৰিহণা আগবঢ়ালে আৰু তেওঁৰ নিজৰ অঞ্চল নিজৰ মাতৃভূমি তেওঁৰ নিজৰ গাঁও নিজৰ অঞ্চলৰ এটা প্ৰতিচ্ছবি সুন্দৰকৈ দাঙি ধৰিছে আৰু এইখন গোটেই দেৰগাঁও নাহৰনি অঞ্চলটো অত্যন্ত চহকী অঞ্চল সাহিত্য সংস্কৃতিৰ দিশৰ পৰা আৰু তাতে এটা তেওঁ এইখিনি আমাৰ ভৌগোলিক দিশৰ পৰা এটা মানে গোটেই ব্যৱস্থাটোত এটা যোগদান কৰি পেলাই এটা সুন্দৰ কাম কৰা বুলি মোৰ বিশ্বাস হৈছে আৰু আজি যিখিনি মানে সদাশয় ব্যক্তি আহি ইয়াতে উপস্থিত হৈ তেওঁক এই কিতাপখন উন্মোচনৰ ক্ষেত্ৰত তেওঁ মানে সহযোগ কৰিলে তেখেতসকল ধন্যবাদৰ পাত্ৰ মই তেখেতক আটাইকে নমস্কাৰ জনাইছোঁ